আমিও জানিবলৈ বিচাৰোঁ SIT যে জোনমণি ৰাভাৰ কি হ'ল। আমিও জানিবলৈ বিচাৰোঁ যে উমৰাংচাও পিছত যি SIT গঠন হ'ল তাৰতো কোনো তেওঁলোকে আপডেট দিয়া নাই। SIT জোনমণি ৰাভাৰ কি হ'ল? SIT উমৰাংচাও পিছত যে অবৈধ কয়লা খননৰ বাবে সেইখিনি কি হ'ল? পাকিস্তানৰ ওপৰত মই যিদৰে সমালোচনা কৰিছোঁ বিভিন্ন সময়ত তাৰতো প্ৰমাণ মই বাৰম্বাৰ দিছোঁ। কিন্তু পাকিস্তানৰ যিদৰে তেওঁ কোৱা মতে মই সমৰ্থন কৰিছোঁ তাৰ এটাও প্ৰমাণ তেওঁ দিয়া নাই। আনকৈ যি এটা লেখ, যি লেখৰ ভিতৰত মই পাকিস্তানক সমালোচনা কৰিলোঁ তাৰো প্ৰমাণ দিলোঁ। কিন্তু তেওঁ যে বিভিন্ন ধৰণৰ অভিযোগ যে উত্থাপন কৰি আছে এটাও প্ৰমাণ তেওঁ দিয়া নাই। আপুনি মুখ খুলিব নেকি? মই কৈছোঁ মই তেতিয়াৰ পৰাই খুলি আছোঁ, মইতো তথ্য দি আছোঁ, মই প্ৰমাণ দি আছোঁ, তেওঁ এতিয়ালৈকে এটাও প্ৰমাণ দিয়া নাই। অভিযোগৰ বাহিৰত তেওঁলোকে এটা কথা কৈছে, স্পষ্টভাৱে কওঁ যে মই পাকিস্তান যোৱা নাই বা মই এই কিতাপ তেওঁকে বেছিটো মইহে কৈ আছোঁ। মইতো এতিয়া চাওঁ তেওঁক ইমান যে মানে মিছলীয়া তেওঁলোকৰ দল। আমাৰ ওচৰতো প্ৰমাণ আছে যে আদৱানী ডাঙৰীয়া পাকিস্তানত গৈ জিন্নাক প্ৰশংসা কৰি আহিলে। যশৱন্ত সিং ডাঙৰীয়া জিন্নাৰ ওপৰত এটা কিতাপ উল্লেখ কৰিছে। আনকৈ মানে আজিকালি যে মানে মানুহে ভাবে যে ছ'চিয়েল মিডিয়া তেওঁৰ ওচৰতহে আছে। ৰ'ব দেই, এইটো এটা কাৰ টুইট চাবচোন। এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টুইট 11 চনত। কি লিখিছে যে মই প্ৰয়াত প্ৰধানমন্ত্ৰী বেনজীৰ ভুট্টোৰ এটা কিতাপ পঢ়ি আছোঁ। কি পঢ়ি আছে বেনজীৰ ভুট্টোৰ কিতাপ? নেপালেদি যায় বা এনেকৈ যোৱাৰ অভিযোগ তেওঁ কিমানবাৰ বাংলাদেশ গৈছে ক'লে নেকি? বাংলাদেশ মহম্মদ ইউনুছক বেয়া পায়। এতিয়া এই মহম্মদ ইউনুছে তেওঁ কিতাপ কেনেকৈ পালে? এই মহম্মদ ইউনুছ তেওঁ কিতাপটো কেনেকৈ পালে? এতিয়া সেই সময়ত মহম্মদ ইউনুছ ভাল, আজি বেছিদিন হোৱা নাই এই কিতাপটো কি 1.5-2 বছৰ আগত। তেতিয়া ভাল, তেতিয়া গম পোৱা নাছিলে। এতিয়া মহম্মদ ইউনুছ বেয়া।